এতিয়া টুংটাই ৰিজৰ্টৰ পৰা ওলালোঁ দেই। এতিয়া আকৌ আমি বেলেগ এঠাইলৈ যাব ওলাইছোঁ। এতিয়া আমি অন্য এখন ৰিজৰ্টলৈ যাব ওলাইছোঁ আৰু আপোনালোকক দেখাম ক'লৈ যাওঁ। এতিয়া তাত ভাত পানী খাই মেলি এতিয়া আমি গৈ আছোঁ। ৰাস্তাটো খুবেই বেয়া, সেইটো কাৰণে চাওক কেমেৰা চেমেৰা গোটেইটো একদম হিলি গৈছে। তথাপিও আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বোলো। এয়া চাওক সৌন্দৰ্যৰে ভৰা পথাৰখন দেখিছেনে? এইখন চাওক গোটেইখন সৌন্দৰ্যৰে ভৰা। ৰাস্তাৰ বেয়াৰ কাৰণে কেমেৰা অকণমান হিলি গৈছে। আৰু এইফালে চাওকচোন এজাৰ ফুলি আছে। এজাৰ ফুলখিনিও কিমান ধুনীয়াকৈ ফুলিছে। এইয়া চাওক আঁতৰৰ পৰা ভিডিঅ'টো কৰা হৈছে যে একদম ভালকৈ ধৰিব পৰা হৈছেনে? আৰু এইয়া চাওক এতিয়া আমি ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ। আৰু আজিকালি যে টি গাৰ্ডেন অৰুণাচলতো হ'বলৈ লৈছে। এয়া চাওক কিমান সুন্দৰ টি গাৰ্ডেন। আৰু আমি সৰু ৰাস্তা এটাৰে গৈ আছোঁ, এতিয়ালৈকে পোৱাই নাইগৈ। এয়া চাওক গৈ আছোঁ, এইয়া পালোহি। আৰু আমি আহিছোঁ ক'লৈ? আমি আহিছোঁ এতিয়া চপং আইচলেণ্ড ৰিজৰ্টলৈ। আৰু বহুতখিনি ভিতৰত সোমাই আহিব লাগিব, কমচে কম 10 কিলোমিটাৰমানৰ বেছিহে হ'ব নেকি। অকণমানি ৰাস্তা এটাৰে আহি ফাইনেলি পালোহি এতিয়া আমি চপং আইলেণ্ড। আৰু এয়া দেখিছে নহয় অকণমানি অকণমানি কলগছবোৰ, কি ধুনীয়াকৈ কল লাগি আছে, কিন্তু খাব আকৌ নোৱাৰি এইটো কলগছৰ কল। আৰু এইবিলাক চাওক কটেজবিলাক একেই টুংটাইৰ দৰেই, খালি অকণমান ডিফাৰেণ্ট কালাৰবোৰ। আৰু ইফালেও আছে সেয়া কলগছ সৰু সৰু, বৰ ধুনীয়া লাগিছে একদম নিজন পৰিৱেশটো। বহুতখিনি ভিতৰত সোমাব লাগে যে নিজন পৰিৱেশ। এইয়া চাওক কটেজবিলাক সৰু সৰু আছে, বহিব পৰা ধুনীয়াকৈ। এইফালে চাওক ইফালেও আছে এখন, ইফালেও। আৰু নদীখন যে একেখন নদীয়ে হয়, গোটেই ৰিজৰ্টবিলাক একেখন নদীৰ পৰাই পাৰে পাৰে বনোৱা হৈছে, খালি অকণমান দূৰবোৰ বেলেগ বেলেগ ঠাইত বনোৱা হৈছে। আৰু ইফালে চাওক এখন ধুনীয়াকৈ জুলনা এখন আছে। ইয়াত ধুনীয়াকৈ জুলি আপোনালোকৰ লগত ভিডিঅ' কৰা আছে এটা, সেয়াও আপোনালোকক দেখাম। আৰু এয়া চাওক এখন ব্ৰিজ বনাই আছে, যেনেকৈ টুংটাই ৰিজৰ্টত বনাইছে তেনেকৈ ইয়াতো সেনেকৈ বনাবলৈ কাৰণে এইবিলাক ৰেডি কৰি থোৱা হৈছে। আৰু সিফালে ধুনীয়াকৈ বহি খাব পাৰে, আৰু ইফালে পানীৰ মাজতো ধুনীয়াকৈ বহি খাব পাৰে। আৰু বৰ নিজন পৰিৱেশ, খুব সৌন্দৰ্যৰে ভৰা। আৰু এইফালে চাওকচোন নৈখন নিৰিবিলিকৈ বৈ আছে, কিমান ধুনীয়াকৈ। এইখন ট্ৰি হাউচ এখন আছে, ট্ৰি হাউচখন বৰ সুন্দৰ। আৰু নদীখন সঁচাই ভাল লাগিছে, মানে ইয়াত নিজান খুব এটা সুন্দৰ পৰিৱেশ। অকলশৰে বহিবলৈ নিজানত বহো বুলি কয় যে, সেই তেনেকুৱা পৰিৱেশ এটা পাব এইখন ৰিজৰ্টত আহি, খুব ভাল পাব। এইবিলাক চাওক কটেজবোৰ। আৰু এইফালে চাওক ধুনীয়া ধুনীয়া জুপুৰি ঘৰ অৰুণাচলৰ চপং আইলেণ্ডত আপোনালোকক দেখাম। আৰু এইফালে নদী আছে, ইয়াত চাওক কি সুন্দৰ নদী, পানী বৈ আছে জিৰকৈ। আজি কেইবাখনো ৰিজৰ্ট আমি ফুৰিলোঁ আইলেণ্ড, খুব সুন্দৰ পৰিৱেশ। আৰু এইয়া চাওক মোৰ পিছফালে আছে এইফালে এখন ঘৰ, বৰ সুন্দৰ। আৰু আজি গোটেই দিনটো ফুৰিয়ে আছোঁ। এইফালে এইটো ঘৰ, কি ধুনীয়া ঘৰ এটা আছে। আৰু গোটেই ফুৰিয়ে আহিছোঁ। এতিয়া আমি ৰিলছৰ কাৰণে অকণমান ৰিলছ বনাইছিলোঁ, সেয়া আপোনালোকক দেখাইছোঁ। আৰু ইফালে যে নাৱত ধুনীয়াকৈ ব'টিং কৰিব পাৰে। আৰু এতিয়া আমি অহা দেৰি হ'ল, সেইটো কাৰণে আজি কৰা নহ'ল। আৰু এইফালে চাওক বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। আৰু খুবেই ভাল লাগিব, আপোনালোকে আহি চাব এবাৰ। আৰু এয়া দেখিছে নহয় কলগছবোৰ ৰিজৰ্টৰ ভিতৰতো আছে। আৰু বহুত সুন্দৰ পৰিৱেশ, মানে ইয়াত ৰাতি থকাকৈ আগতীয়াকৈ বুকিং কৰিব লাগিব। এইবোৰ চাওক কটেজবোৰ আগতীয়াকৈ বুকিং কৰিলে ইয়াত ৰাতি ৰ'ব পাৰিব। আৰু সেয়াই আৰু বহুত ধুনীয়া পৰিৱেশ। আৰু ইফালে দেখিছে নহয় ইয়াৰ ওপৰত চাওক, এয়া চাওক চৰাই বাহ, এইবোৰ টুকুৰা চৰাই বাহ বহুতখিনি আছে। টুকুৰা চৰাই বাহ ইয়াত দেখি বহুত ভাল লাগিল, এনেকুৱা টুকুৰা চৰাই বাহ দেখিবলৈ পোৱাই নাযায় আজিকালি। আৰু এইটো চাওক কল যে এইবোৰ পাহাৰীয়া কল নে কি বুলি কয়। আৰু এখন ব্ৰিজ, এতিয়া আমি নামচাই গল্ডেন পাগোডা পালোহি। আৰু এতিয়া অকণমান বোলো সোমায়ে যাওঁ, আগতে বাৰু আহিছোঁ তথাপিও বোলো বহুতখিনি বেলেগ হ'ল, এতিয়া অকণমান সোমায়ে যাওঁ।
এয়া চাওক আমি এতিয়া প্ৰায় 5:30 বাজি 7:30 বাজিল আৰু ইফালে মাৰ্কেটতো সোমালোঁ যে অলপ লোকেল মাৰ্কেটত গল্ডেন পাগোডা পালোহি এতিয়া আপোনালোকক গল্ডেন পাগোডাৰ ভিউ দেখাম ৰাতি হৈছেগৈ এতিয়া ঘূৰি গল্ডেন পাগোডা পালোহি আৰু এতিয়া আপোনালোকক গল্ডেন পাগোডাৰ ভিউ দেখাম এয়া পিছফালে চাওক গেটখন এয়া গল্ডেন পাগোডাত পালোহি আৰু আপোনালোকক গল্ডেন পাগোডা দেখাম আগতেও আহিছোঁ তেতিয়া ব্লগ গল্ডেন পাগোডা এয়া চাওকচোন কি ধুনীয়া সুন্দৰ গল্ডৰ নিচিনা জিলিকি আছে গল্ডেন পাগোডা জুবিনদাৰ মুভি দিন জ্বলে ৰাতি জ্বলে গানটোৰ ইয়াতে শ্বুটিং কৰা হৈছিল আৰু সকলোৱেতো জানেই আৰু চাওকচোন কিমান ধুনীয়া পৰিৱেশ এয়া ৰাতি বেছিকৈ উজ্জ্বলি উঠে গল্ডৰ নিচিনাকৈ এনেই গল্ডেন পাগোডা নকয় আৰু চাওকচোন ইফালে বহুত ধুনীয়া একদম জিলিকি আছে আৰু এয়া চাওক ৰাতিৰ পৰিৱেশটো ভাল লাগে আৰু এইফালে চাৰিওফালে অকণমান আপোনালোকক দেখাই দিছোঁ এয়া চাওকচোন আৰু যদি কোনোবা অহা নাই আহিব পাৰে বৰ ধুনীয়া সুন্দৰ পৰিৱেশ আৰু ইয়াত কথা কোৱা এলাউড নহয় ইফালে প্ৰাৰ্থনা কৰি আছে আৰু সৰু ল'ৰা ছোৱালীবিলাকক প্ৰাৰ্থনা কৰা শিকাই আছে সিহঁতৰ বুদ্ধিষ্ট ধৰ্মৰ আৰু সেইটো কাৰণে আমি কথা পতা নাই মনে অলপ ভিডিঅ' বনালোঁ আৰু এয়া আঁতৰৰ পৰাই মই সেৱা ভাগ কৰিলোঁ আৰু ভিতৰৰ ভাগ আপোনালোকক দেখাইছোঁ এয়া চাওক ভিতৰৰ ভাগো সি বৰ সুন্দৰকৈ ৰাখিছে আৰু এতিয়া আমি ওলাই আহি এতিয়া ওচৰতে আকৌ এটা ধুনীয়াকৈ বুদ্ধিষ্ট হেৰি বনোৱা আছে তালৈ গৈছোঁ আছোঁ চাওকচোন এইটো পুখুৰীৰ নিচিনা এটা আছে ইয়াত কিবা উইচ থাকিলে বোলে ইয়াত এটা কইন্স দি পেলাই উইচ কৰে আৰু ওচৰতে বৰ ধুনীয়া বুদ্ধিষ্ট বনাইছে এয়া চাওকচোন আৰু এটা ধুনীয়াকৈ বনাই ৰাখিছে অকণমান আপোনালোকক দেখাইছোঁ এতিয়া ৰাতিও হৈছে যে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ যদি ভাল লাগে ছাবস্ক্ৰাইবো কৰি দিব ভিডিঅ'টো চাই আৰু লাইকো কৰিব কমেণ্টো কৰিব আজিলৈ আহিছোঁ সকলোকে মোৰ ফালৰ পৰা বাই ক'লোঁ আৰু এয়া চাওক সুন্দৰকৈ ৰাখিছে বুদ্ধিষ্টটো বহুত সুন্দৰ একদম গল্ডৰ নিচিনা চমকি আছে আজিলৈ আহিছোঁ বাই বাই